পলাশবাৰীত বালি মাফিয়াৰ তাণ্ডৱ কলহী নদীত চলিছে অবাধ বালি খনন নিদ্ৰামগ্ন বন বিভাগৰ ভূমিকাত ক্ষুব্ধ ৰাইজ এয়া পলাশবাৰী সমষ্টিৰ অন্তৰ্গত কলহী নদীৰ দৃশ্য স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৬জনীয়া এটা দুষ্ট চক্ৰৰ দলে দীৰ্ঘদিনে নৈত চলাই গৈছে অবৈধ বালি মহল বন বিভাগৰ লোকক বৃহৎ অংকৰ বিনিময়ত মেনেজ কৰি কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নথকাকৈ চলাই গৈছে এই অবৈধ বালি মহল আৰু এই বালি মহলৰ পৰাই বাধাহীনভাৱে চলি আছে ৰঙা বালিৰ ৰমৰমীয়া কলা বেহা বৰ্তমান 29 নম্বৰ পলাশবাৰী সমষ্টিৰ গাতে গা লাগি থকা 27 নম্বৰৰ গাঁও পঞ্চায়তৰ হাপতাৰী বুলি এখন গাঁও পঞ্চায়ত আছে সেইখনত লাগি থকা যেটো সমস্যা কলহী নদীৰ অবৈধ খনন যিবিলাক বালি চলি আছে ইয়াত কোনো ধৰণৰ বালি ইয়াত চৰকাৰীকৰণভাৱে কোনো দিয়া নাই ইয়াত জানিম আমি জানো সব অবৈধ চলি আছে মানে কৰ ফাকি এটা হৈছে কৰ ফাকি চলি আছে যেনেকুৱা ধৰক অবৈধ বালি খননৰ লগতে অবৈধ মাটি খনন এই খননৰ ক্ষেত্ৰত আমি এটা ভাবো ফৰেষ্ট বিভাগ সম্পূৰ্ণভাৱে পইচাৰ লেনদেনত জড়িত হৈ আছে সেই ক্ষেত্ৰত আজিলৈকে সেই কাৰণে আমাৰ এই বালি মহলটো বন্ধ কৰাৰ ক্ষেত্ৰত খুব লেট হোৱা যেন অনুভৱ হৈছে সম্পূৰ্ণ অসুবিধা হৈছে আমি ৰাতি শুব নোৱাৰো যোৱাৰ ফলত বালি কাষেদি যাব নোৱাৰি ধুলাৰ প্ৰভাৱ পৰিছে এইটো আৰু এই অবৈধ বালি খননে এছিয়াৰ ভিতৰতে বিখ্যাত নদীখনৰ শিশুকুললৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে এই খননটো অবৈধভাৱে খনাৰ ফলত আজি আপোনালোকে গম পাই নিজে সকলোৱে জানে এছিয়াৰ ভিতৰত যোনটো শিশুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বিখ্যাত কলহী নদী হাপতাৰী গাঁও কলহী নদীখন এই ক্ষেত্ৰত যেটো অবৈধভাৱে বালি খনন খনি আছে এই খননৰ ক্ষেত্ৰত গৰাখহনীয়াৰ সৃষ্টি হৈছে ইয়াৰ ফলত আমাৰ কৃষি কাৰ্যৰ ক্ষেত্ৰত বহুখিনি ভাবুকি আহি পৰিছে আৰু এই ভাবুকিৰ সন্মুখীন হৈছে নৈপৰীয়া অঞ্চলটোৰ কৃষিভূমি তথা বাসস্থানসমূহ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই অবৈধ খননৰ সৈতে সূৰ্যমণ্ডল পংকজ মালি ভৱানন্দ বিশ্বাস ৰূপম ৰয় সোণ দাস আৰু দীপাংকৰ কলিতা নামৰ লোককেইজন জড়িত হৈ আছে কেইটামান বালা মাফি আছে সেইকেইটাই বহু দিনৰ পৰা মানে বালা খানি আছে তেখেতসকলে কোনো বিশেষ ব্যৱস্থা লোৱা নাই কোন কোন জড়িত আছে ইয়াৰ লগত ইয়াতে পংকজ মালি আছে আৰু এই ভৱানন্দ বিশ্বাস আছে সূৰ্য আছে আৰু দীপংকৰী কি বুলি আছে টাইটেল ৰূপম ৰয় আছে সোণ দাস আছে কেতিয়াৰ পৰা হৈছে মোটামুটি আজি হ'ল 5 বছৰ মানে হ'ল চাগে স্থানীয় ৰাইজে ইতিমধ্যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ জিলা প্ৰাধিকাৰী ডিম্পী বৰাক সাক্ষাৎ কৰি অভিযোগ পত্ৰ প্ৰদান কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত ডিএফঅ গৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে অভিযোগ অনুসৰি বন বিভাগৰ লোকে মাজে মধ্যে উক্ত স্থানলৈ অভিযান চলাবলৈ আহে ঠিকেই কিন্তু তেওঁলোকে অভিযান চলাবলৈ অহাৰ পূৰ্বেই বালি মাফিয়াক সেই খবৰ দি আগতীয়াকৈ পলাবলৈ সুযোগ দিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ইয়াত মিনিমাম আপোনাৰ 6 পৰা 7 জনমান মানুহ ইয়াত জড়িত হৈছে খনন কাৰ্যত জড়িত হৈ আছে কি দিনে ৰাতি বা কেনেকুৱা ৰাতি অসুবিধা কিবা ইয়াত মিনিমাম আপোনাৰ এছ গাড়ীবিলাক চলে ইয়াত কোনো ধৰণৰ বুলৰো গাড়ী নচলে প্ৰায় এছ গাড়ী চলে আৰু এই ক্ষেত্ৰত আমি যেতিয়া আমি কুকুমাৰা ফৰেষ্ট ডিপাৰ্টমেণ্টক জনা হয় তেওঁলোকে আহি গাতে লাগি থাকে কেৰেংবিলাকক ফোন কৰি দিয়া তোমালোকে কেৰেংখন লৈ আহে তাৰ পাছত মানে তেওঁলোকে বালিবিলাক নষ্ট কৰি নেপেলায় তেওঁলোকে সম্পূৰ্ণভাৱে পৰিষ্কাৰ ক্ষেত্ৰত জড়িত থকা যেন আমাৰ ৰাজহুৱাভাৱে সন্দেহ হয় মিটিৰালি যেন অনুভৱ হয় কি বন বিভাগক খবৰ দিছে নে নাই খবৰ দি আছোঁ তেখেতসকলক ফোন কৰোঁ ফোনবিলাক ৰিচিভে নকৰে আহিলেও ৰাস্তাতে ঘূৰি যায় ব্যৱস্থা লোৱা নাই আৰু তেখেতসকলক জনোৱাৰ লগে লগে গাড়ীবিলাক যদি থাকে গাড়ীবিলাক গম পাই যায় ক'ত গৈছিলে কাৰ ওচৰত গৈছিলে কওকচোন এইটো এই ডিম্পু বাইদেউ এই বামুণীগাঁও কেম্পত গৈছিলোঁ আৰু আমি সেই মণ্ডল অফিচতো গৈছিলোঁ কিন্তু নাপালোঁ তেখেত এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন পলাশবাৰীৰ খাপৰতাৰী বনিয়াপাৰাত চলা বালি মাফিয়াৰ এই তাণ্ডৱ দেখি শুনিও মৌন কিয় বন বিভাগৰ লোকসকল ইয়াৰ আঁৰত কি ৰহস্য আছে পশ্চিম কামৰূপৰ বন বিষয়া ডিম্পী বৰাৰ প্ৰমুখ্যে সংশ্লিষ্টসকলৰ এই মৌনতাৰ আঁৰৰ কাৰণ কি
কোনে দিব এই প্ৰশ্নৰ উত্তৰ ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা